কালি যিটো ঘটনা ঘটিলে এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু মই তীব্ৰ নিন্দা কৰিছোঁ আৰু অপৰাধীৰ কঠোৰ শাস্তিৰ বাবে পুলিচ প্ৰশাসনক মই অনুৰোধ জনাইছোঁ। কেৱল এইটো এটা সাধাৰণ কথা নহয়, কংগ্ৰেছ দলে কালি প্ৰতিবাদৰ নামত মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে। এটা বটল 2 লিটাৰ ওজনৰ এটা বটল এখন গাড়ীলৈ দলিয়াই দিয়া ঘটনাটোৱে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ প্ৰতি যি আক্ৰমণৰ ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ প্ৰকাশ পাইছে। মই কংগ্ৰেছ দলৰ পৰম্পৰাই এইটো, তেওঁলোকে যিকোনো প্ৰকাৰে ক্ষমতাত থাকিব লাগে, যিকোনো প্ৰকাৰে তেওঁলোকৰ বিৰোধীসকলক নাশ কৰিব লাগে। এয়া লাগিলে আপুনি ইমাৰ্জেঞ্চিৰ সময়ৰ কথাই চাওক, অসমৰ 83 যি অবৈধ নিৰ্বাচন, সেই সময়ত কেনেকৈ অসমৰ মানুহৰ ওপৰত তেওঁলোকে অত্যাচাৰ কৰিছিল সেই কথাই চাওক। আৰু আজি শেহতীয়াভাৱে মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নৰ কাম লৈ যেতিয়া গোলাঘাটলৈ আহিল, তেওঁলোকে জনসাধাৰণৰ মাজত থকা মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তাত সহ্য কৰিব নোৱাৰি আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিলে। আৰু দেখা গ'ল যে যিকেইজন ব্যক্তি ইতিমধ্যে পুলিচে আটক কৰিছে, মোৰ সমষ্টিৰে পল্লৱ চেতিয়া আৰু ৰাহুল ফুকন নামৰ 2জন ব্যক্তিক আটক কৰিছে। পল্লৱ চেতিয়া কংগ্ৰেছ দলৰ ৰাজ্যিক সমিতিৰ সম্পাদক, ৰাহুল ফুকন সৰুপথাৰৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ। তেওঁলোক দুয়োজনেই গৌৰৱ গগৈৰ অতি ঘনিষ্ঠ আৰু তেওঁলোক গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষ যোগাযোগত থাকে। মই ভাবোঁ এই গোটেই ঘটনাটো গৌৰৱ গগৈ নিশ্চয় কিবা ইয়াত তেওঁ পৰিচনা আছে, নহ'লে কালি এই ঘটনাটো ঘটাৰ পাছত আজিলৈকে গৌৰৱ গগৈয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া সামাজিক মাধ্যমতেই হওক বা ৰিপৰ্টাৰৰ সন্মুখতে হওক দিয়া নাই। সভাপতি হোৱাৰ পৰা তেখেতে প্ৰত্যেক মুহূৰ্ততে বিভিন্ন ৰিয়েকশ্যন দি আছে, কিন্তু এগৰাকী মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে তেওঁৰ দলৰ কাৰ্যালয়ৰ পৰা। মই ভাবোঁ তেওঁ কোৱা উচিত আছিল যে আমুকে কৰিছে, তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে, দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত তেওঁ ল'ব লাগিছিল। কিন্তু তাকে তেওঁ নকৰি তেওঁ কংগ্ৰেছ দলৰ যি অপৰাধী মানসিকতা, এই অপৰাধী মানসিকতাক উৎসাহিত কৰিছে। মই পুনৰবাৰ এই ঘটনাক নিন্দা কৰিছোঁ আৰু কঠোৰ ব্যৱস্থা ল'বৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। চাওক, গণতান্ত্ৰিক অধিকাৰ কাৰোবাক বাধা দি নহয়। গণতান্ত্ৰিক আন্দোলন যেতিয়া কৰিব, মানুহে নিৰ্দিষ্ট সময়ত গৈ DC অফিচত আন্দোলন কৰক, তেওঁলোকে গণতান্ত্ৰিকভাৱে ধৰ্ণা দিয়ক, আপত্তি নাই। মুখ্যমন্ত্ৰী অহা গাড়ীখন আগচি ধৰিবলৈ যত্ন কৰিছে তেওঁলোকে, পুলিচে তেওঁলোকক ভিতৰলৈ ঠেলি দিছে। মুখ্যমন্ত্ৰী নিজৰ কাৰ্যসূচীলৈ আহিছে, অসমৰ আটাইতকৈ বেছি নিৰাপত্তা থকা ব্যক্তিজনেই হ'ল মুখ্যমন্ত্ৰী। তেখেতৰ গাড়ীখনত যদি আক্ৰমণ কৰিবলৈ কংগ্ৰেছ দলৰ কাৰ্যালয়টোৰ সন্মুখত আছে, 20 জনেই হওক 25 জনেই হওক, তেওঁলোকে যত্ন কৰিছে, তেওঁলোকক পুলিচে ঠেলি দিছে, তেওঁলোকে তাত নাটক কৰিছে, মাটিত বাগৰি দিছে, তেওঁলোকে ভিতৰৰ পৰা চিঞৰ বাখৰ কৰিছে। এয়া প্ৰতিবাদৰ ধাৰা হ'ব নোৱাৰে। গতিকে কংগ্ৰেছ দলে সংশোধন কৰক, নহ'লে ৰাইজে তেওঁলোকক ইতিমধ্যে যোৱা কিমানটা 10-12 বছৰত সকলো ক্ষেত্ৰতে তেওঁলোকক নস্যাৎ কৰিছে, তেওঁলোকক প্ৰত্যেকটো নিৰ্বাচনত নস্যাৎ কৰিছে। কংগ্ৰেছ দলৰ এই চৰিত্ৰ থাকিলে কংগ্ৰেছ দলক অসমৰ ৰাইজে